নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, মই নেষ্ট বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই এই ভিডিঅ'টোত আপোনালোকৰ লগত আগন্তুক অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰ গণনাৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই বছৰ বৰ্ষচক্ৰ গণনা অনুসৰি ৰজা হৈছে ৰবি, মন্ত্ৰী হৈছে বুধ আৰু শস্যাধিপতি হৈছে মংগল আৰু জলাধিপতি হৈছে শনি। বন্ধুসকল, প্ৰত্যেক বছৰে অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰ গণনা অনুসৰি কিছুমান আমাৰ দান দিবলগীয়া থাকে। সাধাৰণতে আমাৰ জন্ম নক্ষত্ৰৰ পৰা সেই দানসমূহ আৰু ফলৰ গণনা কৰা হয়। অৰ্থাৎ আমি যিটো নক্ষত্ৰত জন্ম হওঁ, অৰ্থাৎ আমি জন্ম হওঁতে যিটো নক্ষত্ৰত চন্দ্ৰমা থাকে, সেই নক্ষত্ৰ অনুসৰি বৰ্ষচক্ৰ গণনা কৰা হয়। বন্ধুসকল, আমি সকলোৱে জানো যে জ্যোতিষশাস্ত্ৰত আমাৰ 27টা নক্ষত্ৰ আছে আৰু 27টা নক্ষত্ৰৰে প্ৰত্যেকটো নক্ষত্ৰৰ 4টা চৰণ আছে বা পদ আছে আৰু প্ৰত্যেকটো গ্ৰহৰে 3টাকৈ নক্ষত্ৰ আছে। বন্ধুসকল, সেই নক্ষত্ৰকেইটা হৈছে ক্ৰমে অশ্বিনী, ভৰণী, কৃতিকা, ৰোহিণী, মৃগশিৰা, অদ্ৰা, পূৰ্ণবসু, পুষ্যা, অশ্লেষা, মঘা, পূৰ্ব ফাল্গুনী, উত্তৰা ফাল্গুনী, হস্তা, চিত্ৰা, স্বাতী, বিশাখা, অনুৰাধা, জ্যেষ্ঠা, মূলা, পূৰ্বাষাঢ়া, উত্তৰাষাঢ়া, শ্ৰৱণা, ধনিষ্ঠা, শতভিষা, পূৰ্ব ভাদ্ৰপদ, উত্তৰ ভাদ্ৰপদ আৰু ৰেৱতী। বন্ধুসকল, এইদৰে জ্যোতিষশাস্ত্ৰত 27টা নক্ষত্ৰৰ সম্পৰ্কে কোৱা হৈছে। বন্ধুসকল, এতিয়া আমি জানো আহক যে আগন্তুক অসমীয়া নৱবৰ্ষত বৰ্ষচক্ৰ অনুসৰি আমাৰ জন্ম নক্ষত্ৰ অনুসৰি আমি কি ফলাফল লাভ কৰিম আৰু যদি আমাৰ কিবা দান কৰিব লগা আছে, কি দান কৰিব লাগে সেই বিষয়ে মই আপোনালোকক স্ক্ৰীণত দি দিছোঁ। আপোনালোকে ভালকৈ চাই লওক। বন্ধুসকল, প্ৰথমে 27 নম্বৰ নক্ষত্ৰ আৰু 1 নম্বৰ আৰু 2 নম্বৰ নক্ষত্ৰ অৰ্থাৎ ৰেৱতী, অশ্বিনী আৰু ভৰণী এই তিনিটা নক্ষত্ৰৰ এই বছৰ বৰ্ষফল পৰ্বতত পৰিছে। তাৰ ফল হৈছে ধন লাভ। অৰ্থাৎ এই নক্ষত্ৰত জন্ম হোৱা ব্যক্তিসকলৰ এই বছৰ যথেষ্ট ধন লাভ হ'ব। যদি তেওঁলোকে ব্যৱসায় কৰে, সেই ব্যৱসায়টো যথেষ্ট উন্নতি লাভ হ'ব। মনে বিচৰা ধৰণে তেওঁলোকে এই বছৰ আয়ৰ উন্নতি কৰিব পাৰিব। দ্বিতীয়তে 24, 25 আৰু 26 নম্বৰ নক্ষত্ৰ অৰ্থাৎ শতভিষা, পূৰ্ব ভাদ্ৰপদ আৰু উত্তৰ ভাদ্ৰপদ এই তিনিটা নক্ষত্ৰ বৰ্ষফল স্বৰ্গত পৰিছে আৰু স্বৰ্গত বৰ্ষফল পৰিলে তাৰ ফল হয় সুখং। গতিকে এই বছৰত এই তিনিটা নক্ষত্ৰত জন্ম হোৱা ব্যক্তিসকলৰ 4 দিশৰ পৰা সুখ লাভ হ'ব। তাৰোপৰি তেওঁলোকৰ মনৰ ইচ্ছাবিলাকো পূৰ্ণ হ'ব। তাৰপিছত বন্ধুসকল 18, 19 আৰু 20 অৰ্থাৎ জ্যেষ্ঠা, মূলা আৰু পূৰ্বাষাঢ়া এই তিনিটা নক্ষত্ৰত যিসকল ব্যক্তি জন্ম হৈছে তেওঁলোকৰ এই বছৰ বৰ্ষফল গগনত পৰিছে আৰু গগনত বৰ্ষফল পৰিলে তাৰ ফল হয় মানৱ সঞ্জনম। অৰ্থাৎ তেওঁলোকৰ মান সন্মান এই বছৰ হানি হ'ব পাৰে। গতিকে তেওঁলোকে সাৱধানে চলা উচিত, ভালকৈ ভাবি চিন্তি যিকোনো কাম কৰা উচিত, নহ'লে সমাজত কিন্তু মান সন্মান হানি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধুসকল, তাৰপিছত 3, 4 আৰু 5 নম্বৰ নক্ষত্ৰ অৰ্থাৎ কৃতিকা, ৰোহিণী আৰু মৃগশিৰা এই তিনিটা নক্ষত্ৰ বৰ্ষফল এই বছৰ চক্ৰত পৰিছে আৰু চক্ৰত বৰ্ষফল পৰিলে তাৰ ফল হৈছে দৰিদ্ৰতা। অৰ্থাৎ এই তিনিটা নক্ষত্ৰত জন্ম হোৱা ব্যক্তিসকল এই বছৰ আৰ্থিকভাৱে সমস্যাত পৰিব পাৰে। জীৱনলৈ দৰিদ্ৰতা আহিব পাৰে, ধন টকা পইচাৰ অভাৱ হ'ব পাৰে, ধন সঞ্চয়ৰ ক্ষেত্ৰত তেওঁলোকৰ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ধনৰ অপচয় এই বছৰ তেওঁলোকৰ হ'ব আৰু এই বছৰত তেওঁলোকে বহু চেষ্টা কৰিও ধন আহৰণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব। বন্ধুসকল, তাৰপিছত 21 নম্বৰ, 22 নম্বৰ, 23 নম্বৰ নক্ষত্ৰ উত্তৰাষাঢ়া, শ্ৰৱণা আৰু ধনিষ্ঠা এই তিনিটা নক্ষত্ৰ এই বছৰ বৰ্ষফল কুৰেত পৰিছে আৰু এই কুৰত যদি বৰ্ষফল পৰে তেন্তে সৰ্বসুখ লাভ হয়। গতিকে এই তিনিটা নক্ষত্ৰত যিসকল জাতক জন্ম হৈছে তেওঁলোকৰ এই বছৰত সকলো ধৰণৰ সুখ লাভ হ'ব, মনৰ ইচ্ছাও পূৰ্ণ হ'ব। যি চেষ্টা কৰিব সেই চেষ্টাত তেওঁলোকে সফলতা লাভ কৰিব। আনহাতে 15, 16 আৰু 17 অৰ্থাৎ স্বাতী, বিশাখা, অনুৰাধা এই তিনিটা নক্ষত্ৰত যিসকল ব্যক্তি জন্ম হৈছে তেওঁলোকৰ এই বছৰ বৰ্ষফল শংখত পৰিছে আৰু শংখত পৰিলে তাৰ ফল হৈছে মহতী লক্ষ্মী। অৰ্থাৎ এই বছৰ তেওঁলোকৰ ধন নাশ হ'ব পাৰে, ধনৰ সমস্যা তেওঁলোকৰ হ'ব পাৰে। গতিকে এই বছৰ তেওঁলোকে ধনৰ সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব লাগে, খৰচক কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব লাগে। বন্ধুসকল, তাৰপিছত 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ নক্ষত্ৰ অদ্ৰা, পূৰ্ণবসু আৰু পুষ্যা এই তিনিটা নক্ষত্ৰত জন্ম হোৱা ব্যক্তিসকল এই বছৰ বৰ্ষফল সমুদ্ৰত পৰিছে। তাৰ ফল হৈছে ভাসনং। অৰ্থাৎ তেওঁলোকে কৰ্মত ভবামতে ফলাফল এই বছৰ লাভ হোৱাত সমস্যা হ'ব, অতিবাহী ফুৰিব লগা হ'ব, এটাৰ পিছত এটা সমস্যা আহি থাকিব। গতিকে এই বছৰো তেওঁলোকে সাৱধানে কটোৱা উচিত, ভাবি চিন্তি সিদ্ধান্ত লোৱা উচিত।
বন্ধুসকল তাৰপিছত 9 নম্বৰ 10 নম্বৰ 11 নম্বৰ নক্ষত্ৰ অৰ্থাৎ অশ্লেষা মঘা আৰু পূৰ্ব ফাল্গুনী এই তিনিটা নক্ষত্ৰত জন্ম হোৱা ব্যক্তিসকলৰ এই বছৰ বৰ্ষফল ধন্যাত পৰিছে আৰু ইয়াৰ ফল হৈছে পুত্ৰ আৰু সম্পত্তি লাভ। গতিকে এই তিনিটা নক্ষত্ৰত জন্ম হোৱা ব্যক্তিসকলৰ যদি পুত্ৰ প্ৰাপ্তিৰ কিবা ইচ্ছা আছে, সম্পত্তি কিনাৰ কিবা ইচ্ছা আছে, ঘৰ বাহন বা মাটি কিনাৰ কিবা ইচ্ছা আছে, সেই ইচ্ছা তেওঁলোকৰ এই বছৰত পূৰ্ণ হ'ব পাৰে। তাৰপিছত 12 নম্বৰ 13 নম্বৰ 14 নম্বৰ নক্ষত্ৰ অৰ্থাৎ উত্তৰ ফাল্গুনী হস্তা আৰু চিত্ৰা এই তিনিটা নক্ষত্ৰত জন্ম হোৱা ব্যক্তিসকলে এই বছৰ বৰ্ষফল পৰিছে ৰসাতলে। তাৰ ফল হৈছে মৰণং। গতিকে এই বছৰত তেওঁলোকে নিজৰ স্বাস্থ্যৰ পূৰ্ণ খ্যাল ৰখাৰ প্ৰয়োজনীয়তা আছে। সৰু সুৰা দুৰ্ঘটনা এই বছৰ তেওঁলোকৰ হ'ব পাৰে। বিশেষকৈ এই সময়ছোৱাত আপোনালোকক বিভিন্ন ধৰণৰ ৰোগে আমনি কৰিব পাৰে। সেইবাবে এই বছৰটো সাৱধানে কটাব লাগে, স্বাস্থ্যৰ সম্পূৰ্ণ যতন ল'ব লাগে। তাৰোপৰি এই বছৰ তেওঁলোকৰ ধন টকা পইচা অধিক অপচয় হোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল এইদৰে আগন্তুক অসমীয়া নৱবৰ্ষৰ বৰ্ষফলৰ গণনা সম্পৰ্কে মই আপোনালোকক আজি জন্ম নক্ষত্ৰ অনুসৰি কি ফল লাভ হ'ব সেই বিষয়ে সবিশেষ জনালোঁ। বন্ধুসকল অৱশ্যে যিসকলৰ জন্ম নক্ষত্ৰ অনুসৰি অসমীয়া নৱবৰ্ষত অশুভ ফল লাভ হ'ব বুলি গণনাত পোৱা গৈছে তেওঁলোকৰ বিষয়ে জ্যোতিষশাস্ত্ৰত দানৰ বিধান দিয়া হৈছে। যদি তেওঁলোকৰ নতুন বছৰৰ প্ৰথম মাহতে তেওঁলোকৰ জন্ম নক্ষত্ৰ অনুসৰি যি দান পৰিছে সেই দান যদি তেওঁলোকে কোনো ব্ৰাহ্মণক কৰি দিয়ে তেন্তে তেওঁলোকৰ সেই অশুভ বৰ্ষফলৰ দুখ নাশ হয় বুলি কোৱা হৈছে। বন্ধুসকল এতিয়া আমি জানি লোৱা হওক যে আমি বৰ্ষফল অনুসৰি কি দান দিব লাগে। যদি আমাৰ বৰ্ষফল চক্ৰত পৰে তেন্তে আমি কোনো ব্ৰাহ্মণক ছাতি দান কৰিব লাগে। যদি আমাৰ বৰ্ষফল সমুদ্ৰত পৰে তেন্তে আমি কোনো ব্ৰাহ্মণক শস্য দান কৰিব লাগে। যদি আমাৰ বৰ্ষফল গগনত পৰে তেন্তে আমি কোনো ব্ৰাহ্মণক কাপোৰ, সোণ, ৰূপ আৰু তাম দান কৰিব লাগে। যদি আমাৰ বৰ্ষফল ৰসাতলত পৰে তেন্তে আমি কোনো ব্ৰাহ্মণক 1 কলহ চাউল, ঘিউ আৰু সোণ দান কৰিব লাগে। যিসকল ব্যক্তিৰ জন্ম নক্ষত্ৰ অনুসৰি বৰ্ষচক্ৰ দান পৰিছে তেওঁলোকে নিজৰ দানসমূহ বহাগ মাহৰ ভিতৰতে কৰাই দিয়াই ভাল। এনে কৰিলে তেওঁলোকৰ অশুভ বৰ্ষফলৰ দুখ নাশ হয় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। বন্ধুসকল সদৌ শেষত আপোনালোকৰ সকলোৰে মংগল হওক, আপোনালোকৰ প্ৰত্যেকৰে মনৰ ইচ্ছাবিলাক পূৰ্ণ হওক, আপোনালোকে যি কাম কৰে সেই কামত আপোনালোকে সফলতা লাভ কৰক তাৰে কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি মই ভিডিঅ'টো এটা সামৰিছোঁ। আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমাৰ আগন্তুক অসমীয়া নৱবৰ্ষত আমাৰ জন্ম নক্ষত্ৰ অনুসৰি কেনেধৰণৰ ফল আমাৰ লাভ হ'ব আৰু যিসকলৰ দান পৰিছে তেওঁলোকে কি দান কৰিব লাগে সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।